বিৰুদ্ধে পুনৰ সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। পূৰ্বতে যিসকল বেয়া লোক কংগ্ৰেছত আছিল সেই লোকসকল কিন্তু এতিয়া কংগ্ৰেছ দলত নাই। সেই লোকসকলে এতিয়া যোগদান কৰিছে বিজেপিত। কংগ্ৰেছ দলত এতিয়া স্বাধীনতা সংগ্ৰামী মানুহৰ তেজ আছে, কিন্তু ইয়াৰ বিপৰীতে বিজেপি দলত আছে ভোট চোৰ, গৰু চোৰ, মাটি চোৰ ইত্যাদি। আৰু 2026ত কংগ্ৰেছ দলে অসমত বৰ অসম গঢ়িব আৰু 26ৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি এইবাৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ দলে শান্তি বিচাৰে, কিন্তু বিজেপিয়ে অসমখনত অশান্তি বিচাৰে। কংগ্ৰেছে সংবিধানক বিশ্বাস কৰে, বিজেপিয়ে গণতন্ত্ৰক মোহাৰি ৰাজতন্ত্ৰ বিচাৰে। 2026ত কংগ্ৰেছ চৰকাৰ আহিলে এখন নতুন বৰ অসম গঢ়িব কংগ্ৰেছ দলে। কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ ওপৰত SIT লাগিলে কতো পলাবলৈ সুযোগ নাপাব হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছ দলৰ ভিতৰত স্বাধীনতা সংগ্ৰামী মানুহৰ তেজ আছে, কিন্তু বৰ্তমানৰ বিজেপি দলত আছে গৰু চোৰ, চাউল চোৰ, মাটি চোৰ। কংগ্ৰেছ দলত থকা বেয়া মানুহবোৰ এতিয়া বিজেপিত সোমাইছে। তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত গৌৰৱ গগৈৰ উদাত্ত ভাষণ। ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত নেতা কৰ্মীৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল জনসমুদ্ৰ। খাদ্যৰ অধিকাৰৰ পৰা ভোটৰ অধিকাৰ কংগ্ৰেছে অসমৰ ৰাইজক দিবলৈ বিচাৰে। কংগ্ৰেছ দলে নাগৰিকৰ অধিকাৰ সৃষ্টি কৰিবলৈ বিচাৰে। বিজেপি দলে ৰাইজৰ এটা এটা অধিকাৰ কাঢ়ি চুৰ কৰিবলৈ বিচাৰে। এনেদৰে এতিয়া গৌৰৱ গগৈ সৰব হোৱা দেখিবলৈ পোৱা গৈছে। বিজেপি দলক সমালোচনা কৰিছে আৰু মন্তব্য কৰিছে যে কংগ্ৰেছৰ দিনত সকলোৱে চৰকাৰী আঁচনিবোৰ লাভ কৰিছিল, কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত বিজেপি কৰিলেহে আঁচনি লাভ কৰে। 26ৰ বিধানসভা নিৰ্বাচনত বিৰোধী সকলো দলৰ সৈতে মিত্ৰতা হ'বই বুলি মন্তব্য কৰিছে এবাৰ গৌৰৱ গগৈয়ে। মিত্ৰতাক লৈও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছ দলে অসমত শান্তি বিচাৰে, কংগ্ৰেছ দলে গণতন্ত্ৰক বিশ্বাস কৰে, কিন্তু বিজেপিয়ে গণতন্ত্ৰৰ পৰিৱৰ্তে ৰাজতন্ত্ৰক বিশ্বাস কৰে বুলি এইবাৰ গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। আৰু 2026ৰ নিৰ্বাচনত বিৰোধী মিত্ৰতা গঠন হ'ব, বিৰোধী মিত্ৰতাই ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। কংগ্ৰেছ দলত এতিয়া পূৰ্বে যিসকল বেয়া মানুহ আছিল সেই বেয়া মানুহবোৰ এতিয়া ওলাই গৈছে আৰু সেই বেয়া মানুহবোৰে এতিয়া বিজেপি দলত যোগদান কৰিছে। এনেদৰে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সৰব হোৱা দেখিবলৈ পোৱা গৈছে। কি মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে, মন্তব্য আগবঢ়াইছো। বিজেপি দলৰ মাজত কংগ্ৰেছ দল শান্তি বিচাৰে, বিজেপি দল অশান্তি বিচাৰে। কংগ্ৰেছ দলে সংবিধানৰ ওপৰত বিশ্বাস কৰে, বিজেপি দল লোকতন্ত্ৰ মোহাৰি ৰাজতন্ত্ৰ তেওঁলোকে গঢ় দিবলৈ বিচাৰে। কংগ্ৰেছ দলৰ নাগৰিকৰ অধিকাৰ সৃষ্টি কৰিবলৈ বিচাৰে, খাদ্য সুৰক্ষা অধিকাৰৰ পৰা ভোট দিয়া অধিকাৰলৈকে, তথ্য জনা অধিকাৰৰ পৰা শিক্ষা অধিকাৰলৈকে। আৰু বিজেপি দল এটা এটাকৈ আপোনালোকৰ অধিকাৰ তেওঁলোকে চুৰ কৰিবলৈ বিচাৰে। কেতিয়াবা ভোটৰ অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচাৰে, কেতিয়াবা ভূমি অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচাৰে। কংগ্ৰেছ দলৰ ভিতৰত স্বাধীনতা সংগ্ৰামীৰ মানুহৰ তেজ আছে আৰু বিজেপি দলৰ বৰ্তমান বিজেপি দলৰ মাজত গৰু চোৰ, পানী চোৰ, চাউল চোৰ, মাটি চোৰ সোমাই আছে। এইকাৰণে আজি তাৰিখত মানুহে চাই আছে যে পূৰ্বত কংগ্ৰেছ দল যেতিয়া অসমত আছিল, প্ৰাত তৰুণ গগৈদেৱৰ নেতৃত্বত অসমত দুখীয়া ৰাইজ উপকৃত হৈছিল। আকৌ পৰৱৰ্তী দিনত যদি অসমত পুনৰবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহে, অসমৰ ভিতৰত কেনেদৰে পৰিৱৰ্তন হ'ব? আৰু আজি এই তেজপুৰ ভূমিৰ পৰা, এই ঐতিহাসিক তেজপুৰ ভূমিৰ পৰা
আমাৰ প্ৰয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰমৰ তেজপুৰৰ ভূমিৰ পৰা আমি কৈছো কি যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব আমি সকলোৱে এখন নতুন বৰ অসম আমি গঢ় দিম যি দিছে য'তে ত'তে তেওঁলোকে মাটি কিনিছে আৰু দিছে নেকি আজি তেওঁলোকে কৈছে যে আমি 1250 টকা দিছো এইটো 1250 টকা তেওঁলোকৰ ব্যক্তিগত ধন নহয় এয়া ৰাইজৰ ধন আমাৰ দিনতো আমাৰ বিভিন্ন আঁচনি আমি কংগ্ৰেছৰ দিনত আমি ৰাইজৰ মাজত বিতৰণ কৰিছো মামনি আঁচনি মাজনী আঁচনি বাইদেউ আঁচনি নৌবৌ আঁচনি কল্পতৰু আঁচনি কিন্তু আমাৰ দিনত সকলোৱে আঁচনি লাভ কৰিছে তেওঁলোকৰ দিনত যদি বিজেপি কৰে তেতিয়াহে আঁচনি পাব আৰু যদি বিজেপি নকৰে আঁচনি লাভ নকৰে ড্ৰাগছ আজি ব্যাপক ৰূপ ধাৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ জীৱনটো তুমি মদ আৰু ড্ৰাগছৰ ফালে কিয় ঠেলি দিলা সেই প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত উত্তৰ নাথাকিব আমাৰ ওপৰত SIT লগোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত যেতিয়া আমাৰ পৰৱৰ্তী দিনত যেতিয়া SIT তেখেতৰ ওপৰত লাগিব তেতিয়া তেওঁলোকৰ ওচৰত পলাবলৈ ক'তো তেওঁলোকৰ স্থান নাথাকিব সেইকাৰণে মানুহজন আজি ভয়ত আছে সেইজনৰ মানুহৰ আত্মবিশ্বাস আজি ভাঙি পৰিছে আৰু সেইকাৰণে আবুল তাবুল যুক্তিহীন কথাবোৰ ক'বলৈ আজি আৰম্ভ কৰিছে মই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰো যে এইখন অসম এই অসম সদায় শংকৰ আজানৰ অসম আছিল আছে আৰু সদায় থাকিব এই অসমৰ ভিতৰত লাচিত বৰফুকনৰ আমাৰ বীৰ চিলাৰায় জ্যোতিপ্ৰসাদ আগৰৱাল লক্ষ্মীনাথ বেজবৰুৱা আৰু আমাৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা কনকলতা বৰুৱা আমাৰ তেখেতৰ তেজ আজি আমাৰ এই অসমৰ মাটিত বৈ আছে সেইকাৰণে অসম সদায় এখন বৰ অসম হৈ থাকিব আৰু বেলেগ বিৰোধী দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা 100% নিশ্চিত 100% নিশ্চিত আৰু এখন মঞ্চত আমি কৈছো যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 100খন আসনৰ ওপৰত কংগ্ৰেছ দল নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব 100 আসনৰ ওপৰত কংগ্ৰেছ দলে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীখিনি আসন আমি আমাৰ মিত্ৰ গোটৰ বিৰোধী দলৰ মাজত আমি আলাপ আলোচনা যোগেদি আমি ভাগ কৰিম সেইকাৰণে চিন্তা কৰিব নালাগে মিত্ৰতা হ'বই আমি সকলোৱে মিলি জুলি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসন অন্যায় আৰু অত্যাচাৰৰ পৰা আমি ৰাইজক আমি পৰিত্ৰাণ দিম কিন্তু সত্য ৰাইজ অপশাসন বহুত হল গৰু চোৰৰ অপশাসন বহুত হল মাটি চোৰৰ অপশাসন বহুত হল চাউল চোৰৰ অপশাসন আমি আৰু সহ্য কৰিব নোৱাৰো আৰু এই বাৰ্তা লৈ আমি পৰৱৰ্তী দিনত আমি আগবাঢ়ি যাম যে আহক ওলাই আহক এখন নতুন বৰ অসম আমি গঢ় দিওঁ আমি আৰু এইখন বিজেপি দল এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ লগত এই বিজু হাজৰিকা ডাঙৰীয়া এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এই মানৱ ডেকা ডাঙৰীয়া এই দিগন্ত কলিতা ডাঙৰীয়া আৰু আপোনালোকৰ শোণিতপুৰ জিলা অশোক সিংদাল ডাঙৰীয়াক আমি তেওঁলোকৰ মুখখন আৰু আমি চাবলৈ নিবিচাৰোঁ আমি এইসকলক ইয়াৰ পৰা বিদায় দিম আৰু সেইকাৰণে যিসকল ৰাজনৈতিক মঞ্চত ৰাইজক সেৱা কৰিবলৈ বিচাৰে সেইসকল আমাৰ ওচৰত আহিছে আৰু আমালোকৰ দলৰ মাজত বেয়া বেয়া মানুহবোৰ আমাৰ পৰা আঁতৰি গৈছে আৰু আমি এখন ভাল মানুহৰ আমি এখন দল হ'বলৈ বিচাৰো আৰু ভাল মানুহৰ ভদ্ৰতা এখন অসম আমি গঢ় দিবলৈ বিচাৰো